পৃথিৱীত জন্ম ল'লে ত্ৰিতাপ জ্বালা ভুগিব লাগে। এই ত্ৰিতাপ জ্বালা কি কি? এই জ্বালাকেইটাক ভাগ কৰিছে দৈবিক, আধি দৈবিক আৰু আধি ভৌতিক। তিনি প্ৰকাৰৰ জ্বালা ভুগিব লাগে। সেইকাৰণে ত্ৰিতাপ, তিনিটা তাপ। এই ত্ৰিতাপ জ্বালা এই পৃথিৱীত জন্ম ল'লে ভুগিবই লাগিব। বিভিন্ন ধৰণৰ দুখ যন্ত্ৰণা, ত্ৰিতাপ জ্বালাৰ ভিতৰত বিভিন্ন ধৰণৰ দুখ যন্ত্ৰণাবিলাক পৰে। আৰু এই দুখ যন্ত্ৰণাবিলাক কেতিয়াবা আমি বেমাৰত কষ্ট পাওঁ, কেতিয়াবা ল'ৰা ছোৱালীৰ কৰ্মকাণ্ডত মানে মান সন্মান হেৰুৱাই কেতিয়াবা কষ্ট পাওঁ, কেতিয়াবা ভূমিকম্পৰ ফলত আমি কেতিয়াবা দুখ যন্ত্ৰণা ভুগিব লাগে, কেতিয়াবা অনাবৃষ্টিত ভুগিব লাগে, কেতিয়াবা গৰমত ভুগিব লাগে, কেতিয়াবা বনৰীয়া জন্তুৱে হানি খুচি আমাক দুখ যন্ত্ৰণা দিলে, তাৰপিছত কাৰোবাৰ হয়তো কিবা এটা এক্সিডেণ্ট হোৱাৰ ফলতো দুখ যন্ত্ৰণা ভুগিব পাৰে, বেমাৰ আজাৰটো আছেই। মানে বিভিন্ন ধৰণৰ যন্ত্ৰণা তাত ভোগ কৰিব লাগিব, এইটো খাটাং। গতিকে এই যন্ত্ৰণাবিলাক ভোগ কৰিবলৈ মোৰ আৰু মন নাই। গৰ্ভস্থলে নিত্য তোমা কৰি দৰ্শন, ধন্য কৰি ল'ব মোৰ জনম জীৱন। গৰ্ভত থাকিলেই যিহেতুকে তোমাৰ দৰ্শন পাওঁ, গতিকে মই ইয়াতেই থাকাই ভাল। মই আৰু পৃথিৱীলৈ নাযাওঁ। জীৱই মানে ভগৱানৰ লগত ঠেহ পাতিছে। ভগৱানে কৈ আছে তই যাব লাগিব, সিটো কৈছে নাই মই নাযাওঁ। গ'লে তোমাক হেৰুৱাই পেলাম, কাৰণ তাত পৰাৰ লগে লগেই মায়াই মোক ঘেৰি ধৰিব আৰু তাৰপিছত তোমাক আৰু চিনি নাপাম। গতিকে তোমাক চিনি যিহেতুকে নাপাম, তেতিয়াতো তোমাৰতো জ্ঞান যিহেতুকে মোৰ নাথাকিব, গতিকে তোমাক কোনোদিনো নিবিচাৰিম, তোমাৰ সাধনা নকৰিম, তোমাৰ ভক্তি নকৰিম, শ্ৰদ্ধা নকৰিম। তেতিয়াহ'লেতো আৰু মই এই যে ত্ৰিতাপ জ্বালা ভুগি ফুৰিব লাগিব, অহা যোৱা কৰি থাকিব লাগিব, 84 লক্ষ যোনি ভ্ৰমণ কৰিব লাগিব। গতিকে মই থিৰাং কৰিছোঁ নাযাওঁ, তোমাৰ দৰ্শনেই মোক লাগে। ইয়াত থাকিলেই যিহেতুকে তোমাৰ দৰ্শনটো পাম, গতিকে ইয়াত থকাটোৱেই মোৰ ভাল হ'ব। জীৱ বাক্য শুনি প্ৰভু পৰমাত্মা কণ, চিৰন্তন গৰ্ভবাস দুখেৰো কাৰণ। কৈছে তই যিটো কথা কৈছ সেইটো সত্য, তই তাত গ'লে মায়াত পৰি যাবি, গতিকে তই মোক মানে পাহৰি যাবি, তোৰ ভয় সোমাইছে। আৰু গৰ্ভত থাকিলেও কষ্ট আছে। গৰ্ভৰ পৰা ওলাই গ'লে যেনেকৈ তাত ত্ৰিতাপ জ্বালা ভুগিব লাগিব, গৰ্ভত থাকিলেও কিন্তু যন্ত্ৰণা আছে, ইয়াতো ভুগিব লাগিব। সেই অলপ আগত ক'লিয়ে নহয়, অলপ আগতো ক'লিয়ে যে মই ইয়াত দুখ যন্ত্ৰণা ভুগি আছিলোঁ, এনেকুৱা ধৰণৰ কত ৰকমৰ জ্বালা, যিটো নেকি মোৰ মায়ে মোক দি আছিলে। আৰু মই দৰ্শন দিয়াৰ পিছৰ পৰাহে তোৰ দুখ যন্ত্ৰণাটো কমিছে, হয়। তেতিয়াহ'লে এই গৰ্ভটোৰ জ্বালা আছে, আৰু তই চিৰদিন যদি গৰ্ভত থাক, তোৰ জ্বালা কিমান হ'ব? ইয়াতো তোৰ জ্বালাই ভুগিবি। ভ্ৰূণৰূপী জীৱ আৰ গৰ্ভধাৰী মাতা, উভয়ে মৰিবে ইথে নাহি যে অন্যথা। গৰ্ভত থাকিলে এটা নিৰ্দিষ্ট দিন থাকে, নিৰ্দিষ্ট দিনৰ মূৰত কিন্তু সন্তান প্ৰসৱ হয়, জন্ম হয়। জন্ম হোৱাৰ পিছত মাকো বাচি যায়, সন্তানটোও বাচি যায়। কিন্তু ইয়াত কি কৈছে, তই যদি মাকৰ গৰ্ভত থাক, তেতিয়াহ'লে তোৰ নিৰ্দিষ্ট দিনটো পাৰ হৈ যাবগৈ। নিৰ্দিষ্ট দিনৰ পিছত যদি তোৰ নিৰ্দিষ্ট দিনৰ মূৰত যদি তোৰ জন্ম নহয়, তেতিয়াহ'লে গৰ্ভত থকা মানে এইটোতো ডাঙৰ সমস্যা হ'বচোন। তয়ো মৰিবি, গৰ্ভত তই থাকিলে তয়ো মৰিলি, আৰু লগতে তোৰ মাৰো মৃত্যু হ'ব। কাৰণ সন্তানৰ মৃত্যু হ'লে মাকৰ মৃত্যু আহি যাব এটা সময়ত। গতিকে তইতো যাবই লাগিব, নগ'লেতো বিপদ আছে। এতিয়া তাক পাকত পেলাই ল'লে, ক'ত পেলাইছে গৈ দেখিব। যে তই যদি নাযাওঁ, তেতিয়াহ'লে তোৰ নিৰ্দিষ্ট দিনৰ মূৰত সন্তান জন্ম হোৱাৰ এটা ৰীতি আছে, আৰু সেই দিনটোৰ ভিতৰত যদি আমি মানে নিৰ্দিষ্ট দিনৰ মূৰত যদি আমি জন্মগ্ৰহণ নকৰোঁ, তেতিয়াহ'লে গৰ্ভত থাকিলে সেই দিনটো পাৰ হ'লেও গৰ্ভতে মৃত্যু হ'ব। গৰ্ভত যদি মৃত্যু হয়, তোৰ লগতে তোৰ মাৰো মৃত্যু হ'ব। তেতিয়াহ'লে তই জন্ম হৈ পেলাই তোৰ পাপ কৰিলি হয়, মানিছোঁ, কিন্তু এইটো গৰ্ভত থাকিতো তোৰ পাপেই হ'ল। তাতকৈ আৰু ডাঙৰ পাপ হ'ল কোনটো? মাতৃবধি পাপ। এইটো মাতৃ হত্যা হ'ল, তোৰ দ্বাৰাই হ'ল। এইটো তই এইটো নকৰিলাহেঁতেনতো তোৰ মাতৃটো নমৰিলেহেঁতেন।
গতিকে তই নিজে নিজৰ মাতৃক বধ কৰিলি গৰ্ভত থাকিয়ে, এইটোতো মহাপাপ। সি তেতিয়া চিন্তা কৰিছে সৰ্বনাশ, চবফালে ভেজাল আহিল, এতিয়া কি কৰা যায়। স্বামীৰ স্বাৰ্থে জননীৰ বধভাগী হবে, পুনরায় পাপ করে নরকেতে যাবে। মানুহে জন্ম হৈ পাপ কৰ্ম কৰি তাৰপিছতহে নৰকলৈ যায়। তই জন্ম নহৈয়ে নৰকলৈ যাবিচোন, বাহিৰে বাহিৰে। কথাটো ক'ত নি লগাইছে দেখিছেনে? মানে ভগৱানৰ কি যে চালাকি। মানুহে জন্ম লৈ এই ইয়াত মানে কুকৰ্ম কৰি পাপ অৰ্জন কৰে, তাৰ ফলত নৰকলৈ যায়। আৰু তই জন্ম নহৈয়ে নৰকলৈ যাবি। তই এতিয়া যিটো কথা ভাবি আছ, তাক মানে ফান্দত পেলাই লৈছে। জীৱ বলে জম্বু গেলে তোমাৰ নাহি পাব, পুনৰ্জন্ম পুনৰ মৃত্যু পাপাচাৰী হ'ব। যে মই যদি পৃথিৱীলৈ যাওঁ, তেতিয়াহ'লে কি কৰিব লাগিব? বিভিন্ন, তোমাকতো পাহৰিমেই, আৰু বিভিন্ন ধৰণৰ পাপ কামত লিপ্ত হৈ মই পাপ কৰি আকৌ এবাৰ আহা এবাৰ যোৱা, এই তালত 84 লক্ষৰ যোনিত আগত যে ভ্ৰমণ কৰিছিলোঁ, সেই তেনেকৈ আকৌ আৰম্ভ হ'ব। গতিকে মই এতিয়া কি কৰোঁ? বিমূৰত পৰিছে। পৰমাত্মা প্ৰভু বোলে সাধু বেশে আমি জম্বুদ্বীপে বিচাৰিব হয়ে অন্তৰ্যামী, বিচৰিব। কৈছে তই চিন্তা নকৰিবি, সাধুৰ বেশত জম্বুদ্বীপত মই তোক দৰ্শন দিম। আজি মোক যিটো ৰূপত দেখিছ, চতুৰ্ভুজ, শংখ চক্ৰ গদা পদ্মধাৰী যিটো ৰূপ, এই ৰূপত মোক দেখা নাপাবি। মোক কি ৰূপত পাবি? সাধুৰ বেশত, মানে ভকত, গুৰু ৰূপে। সেইটোৱে বস্তুটো। আমাৰ দেখিছেনে, আমি মাধমাৰ কোনখিনিত খাই আছোঁ? জম্বুদ্বীপ মানে হ'ল এই পৃথিৱী। আৰু ইয়াত ভগৱানে কৈছে, গৰ্ভতে এই আলোচনা কৰি আছে যে মই তোক দৰ্শন দিম। তই যেতিয়া জম্বুদ্বীপত যাবি, গৈ পেলাই তই এইবিলাক মায়াত মোহিত হৈ ক'ব নোৱাৰা হৈ থাকিবি। মই তোক গৈ গুৰু ৰূপে ধৰা দিম, ধৰা দি তোক মানে এই কথাখিনি মনত পেলাই দিম। কাৰণ সিটো পাহৰি থাকিব, সেইকাৰণে কথা দিছে, মই তোক মনত পেলাই দিম। তেতিয়া তই মানে মোক আকৌ যদি শ্ৰদ্ধা ভক্তি কৰি পেলাই মোক মানে হেৰি কৰিব পাৰ, সন্তুষ্ট কৰিব পাৰ, নিশ্চয় তোৰ আকৌ উদ্ধাৰ হ'ব। অচলা ভক্তিতে মোরে যে করিবে আশ, নিস্তারিতে সেই ভক্তে যাব তার পাশ। একেবাৰে মানে গূঢ় জ্ঞান এইবিলাক। যিটো জ্ঞান আমি মানে ল'লে আমাৰ একেবাৰে মানে অমূল্য সম্পদ, যিটো এইটো সম্পদৰ নিচিনা ডাঙৰ সম্পদ নাই। এই সম্পদটোৰ লগত যাব। এইটো ইমান ধুনীয়া এটা জ্ঞানৰ কথা কৈ আছে, গৰ্ভত মানে আলোচনা কৰিছে, যিটো আমি ল'ব লাগে। এই জ্ঞানটো কৈছে, যেতিয়া তই মানে জম্বুদ্বীপত গৈ পেলাই মায়া মোহত পৰি চব পাহৰি যাবি, তেতিয়া মই কি কৰিম? গুৰু ৰূপে গৈ, সাধু ৰূপে গৈ ধৰা দিম। মোৰ ৰূপটো হ'ব তেতিয়া মই বেলেগ ৰূপত যাম, গৈ পেলাই তোক ধৰা দিম, আৰু গৈ তোক মানে কি কৰিম? ঈশ্বৰৰ নাম সোঁৱৰাই দিম। গুৰুজনে ঈশ্বৰৰ নাম কিন্তু আমাক কৰ্ণত সোঁৱৰাই দিয়ে। তাৰপিছতো যদি চিনি নাপাওঁ, তেতিয়াতো আৰু উপায় নাই। উপায় এটা দিছে। আৰু যেতিয়া নেকি হেৰি কৰে, তেতিয়া অচলা ভক্তি, মানে এক মনে এক চিত্তে যদি অচলা ভক্তি যদি কোনোবাই কৰে, মই তাৰ ওচৰলৈ নিশ্চয় গৈ দৰ্শন দিম। আৰু সি মোক যদি সেই সময়ত চিনি পায় আৰু জ্ঞানেৰে যদি ঢুকি পায়, তেতিয়াহ'লে মোৰ যদি সেৱা ভক্তি কৰি মোক মানে সন্তুষ্ট কৰিব পাৰে, তেতিয়াহ'লে তাৰ উদ্ধাৰ মই নিশ্চয় কৰিম। জীৱ যদি চিনে লয় গুৰু বোলে মোৰে, সেইটো গুৰু বুলি যদি মোক চিনি লয়, এই গুৰুৱেই কিন্তু ভগৱানৰ অন্য এটা ৰূপত আহে। গুৰু বোলে মোৰে কোনো বাধা না ৰহিবে জীৱেৰ উদ্ধাৰে। সেইকাৰণে আমি গুৰু ভজন কৰিব লাগে। আমাক যদি কয় কোনোবাই বোলে, ঐ তোৰ দীক্ষাটো নল, এইবিলাক ল'লে কি নল'লে কি, ল'লে কি হ'ব? আমাৰ সময় হোৱা নাই। আৰে সময় হোৱা নাই, তই ল'বি কেতিয়া গুৰুৰ দীক্ষা? কোনদিনা ভজিবি? তেতিয়াহ'লে এই যে
গৰ্ভত থাকোঁতে আমি কিন্তু প্ৰত্যেকেই এই জীৱটোৰ নিচিনা আমিও কথা পাতিছিলোঁ, পাহৰি গ'লোঁ। কি পাহৰিলোঁ? যে ভগৱান এজন আছে, ভগৱানৰ লগত আমি এইবিলাক সুখ দুখৰ কথা পাতি আমি জবাব দিয়া দি হৈছিলোঁ। ময়ো মানে আপডাল কৰিছিলোঁ বা আপত্তি কৰিছিলোঁ ভগৱানক যে প্ৰভু, মই যদি জম্বুদ্বীপলৈ যাওঁ আপোনাকতো পাহৰি যাম, গতিকে মানে মায়ে মোহত পৰি মই অযথা বেয়া কৰ্মত লিপ্ত হৈ আৰু পাপ অৰ্জন কৰি পুনৰ 84 লক্ষজনী আকৌ ভ্ৰমণ কৰিব লাগিব। এইবিলাক দুখ কষ্ট মোৰ আৰু সহ্য হোৱা নহয়, মই কোনোমতে নাযাওঁ। তেতিয়া ভগৱানে কি কৰিছিলে? কথা দিছিলে, যা তাত গৈ যদিও মায়ে মোহত পৰি তই মোক পাহৰি যাওঁ, তোক মই গুৰু হিচাপে গৈ তাত ধৰাই দি তোক মই সোঁৱৰাই দিম, কৃষ্ণ নাম সোঁৱৰাই দিম। মই গৈ পেলাই তেনেকৈ তোক সোঁৱৰাই দিয়াৰ পিছত কিন্তু তই আকৌ তাক কি কৰিব লাগিব? মন প্ৰাণ দি তই ধৰিব লাগিব। সেই গুৰুজনকে তই যদি মানে এক মনে এক চিতে ভজনা কৰি তেখেতৰ নিৰ্দেশ মতে যদি চল, তেতিয়াহ'লে মোক আকৌ পাবি। কিন্তু চা, আমি গুৰুও ধৰিছোঁ। ধৰাৰ পিছতে কি হ'ল? যি খালি দীক্ষা নিলোহে নিলোঁ। কি কাৰণে দীক্ষা নিলোঁ? ল'ব লাগে, নহ'লে মানে কেতিয়াবা বিপদত পৰা যায়। কি বিপদত? বোলে নহ'লে যে ঘৰত কোনোবা এজন ভকত আহিলেও মানে এই পানী এগিলাচ দিলেও তেওঁলোকে আমাৰ হাতৰ নাখায়, বা কিবা এটা অনুষ্ঠান পাৰ্বণ পাতিলেও অদীক্ষিত মানুহক লাৰিব নিদিয়ে, লাজ পাওঁ, সেইকাৰণেহে লোৱা হৈছে। তাৰমানে এইটো গুৰু ভজিবলৈ নহয়, সেই লাজমানটোৰ খেদিবৰ কাৰণে, মানে লাজমান যায় কাৰণে, লাজমান ৰক্ষা কৰিবৰ কাৰণেহে এইটো কৰা হৈছে। আমাৰ কম ভুল ধাৰণা। আমি গুৰুৰ পৰা দীক্ষা লৈছোঁ। গুৰুৱে দীক্ষা দিওঁতে কৈ দিছে যে তোৰ আগত যিবিলাক কৰিছিলি বেয়া কৰ্ম, গোটেইখিনি কৰ্ম মানে ফলটো মই মানে আজিৰ পৰা লৈ ল'লোঁ। ইয়াৰ পিছৰ পৰা যিখিনি কৰিবি এইখিনি মই নলওঁ, সেইখিনি তোৰ। এতিয়া দীক্ষা লোৱাৰ আগৰখিনি বাৰু গুৰুৱে চমজি ল'লে, তাৰপিছত এতিয়া যিখিনি নেকি আমি কৰি আছোঁ, এইটো ফল কিন্তু গুৰুৱে নলয়, এইটো আমাৰ। সাৱধান। বিশ্বাস নাই নহয় আমাৰ, ভগৱানৰ প্ৰতি বিশ্বাস নাই, ধৰ্মক বিশ্বাস নাই, গুৰুক বিশ্বাস নাই, এইটো কিন্তু মহা ভুল। সেই গুৰুজনেই আমাৰ শাস্ত্ৰই কি কৈ আছে? ময়ে গুৰু হিচাপে গৈ পেলাই তোক মই কি কৰিম? মানে উদ্ধাৰৰ কাৰণে ৰাস্তা দেখুৱাম। মোৰ কথা মতে যদি চল, মোৰ ৰাস্তা যদি অনুসৰণ কৰ, তেতিয়াহ'লে উদ্ধাৰ তোৰ হৈ যাব। আৰু যদি মোৰ মতে নেযাওঁ, তেতিয়াহ'লে কিন্তু এই ফচিয়েই থাকিবি, অহা যোৱাই চলি থাকিব, জ্বলিয়ে থাকিব খালি, এবাৰ আহা এবাৰ যোৱা। সেইকাৰণে আমি গুৰুৰ পৰা দীক্ষা লোৱাৰ পিছত কিন্তু এইফালৰ পৰা চাবলৈ গ'লে কিন্তু এটা বস্তু মই মানে খুব ভাল পাওঁ। আমাৰ যিসকল গাঁৱলীয়া গুৰু, এই গাঁৱলীয়া গুৰুসকলে শিষ্যক মন্ত্ৰ দিয়াৰ পিছত আৰু তেওঁৰ দায়িত্ব নাই। তেওঁ আৰু শিষ্যবিলাকক কোনোদিনো এটা জ্ঞান নিদিয়ে, কোনোদিনো শিষ্যৰ লগত তেওঁ মানে কি নকৰে, ভাৱৰ বিনিময় নকৰে। কোনোবা এটাই আৰু মানে গৈ পেলাই ক'লেগৈ যে দীক্ষাটো ল'ম বুলি ভাবিছিলোঁ, তাত যোগাৰ কৰ, কালিলৈ দীক্ষা দিয়া হ'বই। আৰু দীক্ষাটো দিলেহে দিলে, কিন্তু একো জ্ঞান কিন্তু নিদিলে। আৰু আমি দীক্ষা লোৱাৰ পিছতো যি খালি দীক্ষা ল'লোহে, কামটো একোৱে নকৰোঁ। আমি কিবা কৰোঁ নেকি? দীক্ষা যে লৈছোঁ, লোৱাৰ পিছত আমি কিবা নিয়ম নীতি কৰোঁ নেকি? আজিলৈকে একাদশীও পালন নকৰোঁ, নিৰামিষো নাখাওঁ, আৰু জপ মালাৰো মানে লাৰি পোৱা নাই, দেখিও পোৱা নাই। তাৰ উপৰিও একো ধৰণৰ অন্য গীতা ভাগৱত এইবিলাকতো নিজে পঢ়াটো দূৰৰ কথা, কাৰোবাৰ ঘৰত যদি পঢ়ে তাতো গৈ এবাৰ বহি নুশুনো। মানে বেভিচাৰী চলি আছে এইটো। এনেকুৱা বেভিচাৰী হৈ পেলাই আমি গুৰুৰ শৰণ ল'লোঁ হয় কথাটো, কিন্তু গুৰুৰ ভজন হ'ল জানো? নাই হোৱা। গতিকে গুৰুৰ কৃপা আমাক পোৱাটো অসম্ভৱ। আমাৰ এইবিলাক শিষ্যই নাপাব। কিয় নাপাব? কাৰণ ভগৱানে কৈছে মই গুৰুৰূপেহে যাম কলিৰ যুগত। মানে তুমি যেতিয়া নৰৰ কুলত জন্ম ল'বা, নৰৰ কুলত যেতিয়া তুমি মানে নৰমনীশ্বৰ সাধাৰণ জ্ঞানেৰে কৰ্ম কৰি থাকিবা, মই তাত গৈ গুৰু হিচাপে তোমাক গৈ ধৰা দিম। আৰু তুমি যদি গুৰুৰ হিচাপে যদি মোক শ্ৰদ্ধা ভক্তি কৰি তুমি আগুৱাব পাৰা, তেতিয়াহ'লে মোৰ কৃপা নিশ্চয় হ'ব। সেইদিনা তোমাক মই উদ্ধাৰ কৰি লৈ আহিম।
কিন্তু আমি কৰিলোঁ কি, গুৰু ভজন কৰাটো আমি ভবাই নাই কোনোদিন। দীক্ষাও নলওঁহে, বুঢ়া হৈ গৈ যোৱাৰ পিছতো দীক্ষাৰ কথা নাহেই। যিও দীক্ষা লৈছোঁ খালি লোৱাহে হ'ল, কাম নহ'ল। ডাক্তৰে এজন ৰোগীক চাই কৰি ঔষধ পাতি লিখি দিলে, ঔষধত ফ্ৰীটো দি দিলে হস্পিটেলৰ পৰা। এতিয়া ঔষধখিনি আমি খাব লাগিব নে ঠুঙাত লৈ পেলাই লগত শুই থাকিম? খাব লাগিব, নাখালে কি তাৰ বেমাৰ ভাল হ'ব নেকি? গতিকে সেই ঔষধখিনি নোখোৱাকৈ যেনেকৈ লগত লৈ শুই থাকিলে আমাৰ বেমাৰ ভাল নহয়, তে আমিও এই গুৰুৰ পৰা দীক্ষা লোৱাৰ পিছত, মন্ত্ৰ লোৱাৰ পিছত যদি গুৰুৰ কৰ্মবিলাক নকৰোঁ, তেওঁৰ কথা মতে যদি আমি এই ভক্তিৰ চৰ্চা নকৰোঁ, তেতিয়াহ'লে কিন্তু সেইটো দীক্ষা লৈ কোনো কাম নহ'ব। সেই মেডিচিনৰ ঠুঙাৰ লগত লৈ শুই থাকিলে যেনেকৈ আমাৰ বেমাৰ ভাল নহ'ব, আমাৰ এই বেমাৰ ভাল নহ'ব। ভৱ ৰোগ বুলি কৈছে এইটোক, অজ্ঞানৰ যিটো ৰোগ, এই অজ্ঞানতা দূৰ নহ'ব আৰু আমি কোনোদিনো ভগৱানৰ কৃপা লাভ কৰিবলৈ সক্ষম নহ'ম। তে জন্মান্তৰে এইটো কি আছিলে, লাষ্ট ষ্টেজ। প্ৰথমতে কিহৰ জন্ম পাইছিলোঁ? বৃক্ষ জন্ম। কিমান আছিলে? কালি শুনিছিলে নহয়, 30 লক্ষ। তাৰপিছত চৰাই আছিলে 9 লাখ, জলচৰ 9 লাখ, চৰাই আছিলে 11 লাখ। তাৰপিছত কৃমি আছিলে 10 লাখ। তাৰপিছত এইটো কি জন্তু আছিলে 20 লাখ। তাৰপিছত মানুহ 4 লাখ। এই চব মিলাই কি 84 লক্ষ। লক্ষ মানে লাখ। 80 লক্ষৰ পিছত আমি মানুহৰ জন্ম পাইছিলোঁ। মানুহৰ জন্ম আকৌ 4 লাখ ভুগিব লাগিব নহয়। এতিয়া মানুহৰ গৰ্ভত 4 লাখ জন্ম হ'ব। মানুহৰ প্ৰজাতি 4 লাখ। সেই 4 লাখেই আমি জন্ম পাম। মায়া মোহত জৰ্জৰিত আমি জীৱ একো-একোটা। আমাৰ মানে যিমানেই আমি চেষ্টা নকৰোঁ কিয়, আমাৰ এটা বেয়া মানে বস্তু আছে, যিটো বস্তুৱে আমাক মানে কুপথে নিবলৈ সদায় যত্ন কৰি থাকে। সেইটো হ'ল ৰিপু। ৰিপুবিলাকে আমাক মানে এইবিলাক নাম গুণ ল'বলৈ বা ভক্তি কৰিবলৈ সুবিধা নিদিয়ে। কাৰণ ভক্তিৰ ৰসত যেতিয়া আমি ডুব যাম, তেতিয়া আমাৰ হ'ব কি, বিভিন্ন ধৰণৰ কৰ্মৰ মাজেদি আমি পাপ খণ্ডাম, পুণ্য অৰ্জন কৰিম, ভক্তি অৰ্জন কৰিম। সেইটো সুবিধা নিদিয়ে, কাৰণ সেইটো সুবিধা দিলে মানে উদ্ধাৰ হৈ যাব। গতিকে আমাৰ ৰাজ্য চলিব কেনেকৈ? যমৰজাই চক্ৰান্ত কৰি ভনীয়েকক পঠিয়াই দিয়ে, যা ভনীয়েক নিদ্ৰা দেৱী, যা গৈ পেলাই চবকে গৈ কি কৰগৈ, চকুত নিদ্ৰা লগা। সিহঁতৰ শুনিবহে, কষ্ট কৰি আহিছে, বহি শুনিবহে, কিন্তু কাণেদি নোসোমাব। তো গৈ পেলাই যে এতিয়া আমাৰ টোপনি যিটো জ্বলা কলা হৈ বহি আছোঁ না, আমাৰ কাণেদি সোমাইছে ভুন কিবা এটা, কিন্তু একো বুজি পোৱা নাই। কিয়নো মোৰ ইয়াত শ্ৰদ্ধা নাইকিয়াই হৈ গ'ল। মোৰ মানে ধান্দা এটাই, মানে টোপনি। আৰু ইয়াৰ পৰা উঠি যাব পাৰিলেতো আৰু সহজ কাম হয়। গৈ চিধাই হাত ভৰি ধুলেও নুধুলে বস্তাত মুচি লৈয়ে আৰু যমৰজাই মানে হাহাকাৰ কৰি আছে। তেতিয়া এই নিদ্ৰা দেৱীয়ে গৈ পেলাই কৈছে, দাদা কি হ'ল? তুমিচোন বেছি চিন্তা কৰি থকা নিচিনা লাগিছে, তলকা মাৰি বহি আছে যে। বোলে কি ক'ম, এই চৈতন্য গোসাঁই নিমায়ে পৃথিৱীত গৈ মানে কিবিলাক কৰিবলৈ ধৰিছে। চবৰ ঘৰে ঘৰে হৰিনাম বিলাই চবকে ভকত বনাই পেলাইছে। হৰিনাম লৈ এইবিলাক উদ্ধাৰি যাবলৈ আৰম্ভ কৰিলেই। যদি চবেই যায়গৈ, মোৰ ৰাজ্যখন চলিব কেনেকৈ? মই কাক লৈ পেলাই ৰাজ্য চলাম? চবেই যদি যায়গৈ, কাৰণ মোৰ ৰাজ্যটো হ'ল কিহৰ, মানে পাপীবিলাকক লৈ ৰাজত্ব, হয়নে? নৰকত যদি পাপীয়ে নাথাকে, নৰক দি কি কাম হ'ব? গতিকে এইটোৱে মোৰ এটা ডাঙৰ চিন্তা। এইটো বন্ধ কৰিম কেনেকৈ? কৈছে, ৰ'বা মই অকণমান তোমাক সহায় কৰিম। তোমাকতো সহায় কৰিব পৰা মোৰ বিশেষ একো অন্য অৰ্হতা নাই। মই এটা সহায় তোমাক কৰিম, তুমি চিন্তা নকৰিবা। তোমাৰ এইটো মানে কোনোদিনো হ'ব নিদিম মই। বোলে কি কৰিবি? বোলে মই চাই থাকা কি কৰোঁ। কোন ঠাইত হৰিনাম হয়, যিটো ঠাইত হৰিনাম হ'লে সিহঁতে হৰিনাম মানে শুনি শুনি ইয়াৰ পৰা যাবগৈ উদ্ধাৰ হৈ, হৰিনাম শুনাই বন্ধ কৰি দিম। বোলে কেনেকৈ? বোলে টোপনি দিম চবকে।
টোপনি যেতিয়া ধৰিব সি অলপ সময় দুআষাৰ কথা শুনিব, তাৰপিছত আৰু চকু লাহে জাপ খাই আহিবই নহয়, ইফালে কাটি হৈ পৰিব, সিফালে কাটি হৈ পৰিব। এই শাস্ত্ৰৰ কথা কি ওলাইছে, ভগৱানৰ কথা কি চলিছে, এইবিলাক তাৰ কাণে দিয়ে নোসোমাব। যদি নোসোমাই সি উদ্ধাৰ কেনেকৈ পাব? গতিকে মই কৰি আছোঁ, চিন্তাই নকৰিবা। এইয়া আৰু বিশেষকৈ কাক ধৰে, যাৰ গাত মানে সেই চেকাটো বেছি আছে তাৰ গাত বেছি ধৰিব। যিজন প্ৰকৃত ভকত সেইজনক কিন্তু টোপনি একো কৰিব নোৱাৰে। দিনটো নহয় ৰাতিটো বহি থাকিব, সি ৰাতি গোটেই ৰাতি পাৰ কৰিব এইবিলাক শ্ৰৱণ কৰি কৰি, তাত টোপনি কেতিয়াও নাহে। এতিয়া আহিছে কাৰ, যাৰ গাত এলাহ আছে। এলাহ মানে কি, এই শ্ৰদ্ধা নাই যাৰ, তাৰ গাতহে এলাহটো আহিছে। এনে অন্য এলাহ নাই, টিভি চাবলৈ দিলে কিন্তু তেতিয়া চাই থাকিব। টিভি চোৱাত এলাহ নাই, এই অ'টত বহি আড্ডা মাৰাত এলাহ নাই, ঘটুলং পাৰ্টি কৰিবলৈ এলাহ নাই, কিন্তু এইটোত এলাহ লাগিব। তাৰমানে কাৰ প্ৰতি এলাহ আছে? ভগৱানৰ নামৰ প্ৰতি এলাহ আছে। সেইকাৰণে নিদ্ৰা দেৱীয়ে তাকে সুবিধাটো আগত লৈছে। তই বেটা এইকণ লৈ পেলাই এনেই গণ্ডগোল কৰি থাকিব নালাগে, অঁ তই এনেকৈ বহি থাক, তোৰ বেছি অসুবিধা লাগিলে উঠি যাবিগৈ দে। এই যে টাউনৰ দোকানবিলাকত কৰে কি, মানে আলমাৰিত মিঠাইবিলাক ৰাখে, বিভিন্ন ধৰণৰ মিঠাই, কত ধৰণৰ যে মিঠাই। এই মিঠাইৰ দোকানতে কৰে কি, তাৰ হোটেলটো খুলি লৈ তাত মানে মিঠাই বিক্ৰী কৰে। কিন্তু যিটো সময়ত নেকি মিঠাইবিলাক মানে প্ৰথমতে হেৰি কৰি বেচিছিলে টেবুলৰ ওপৰত লৈ, তেতিয়া মাখিবিলাকে সুবিধা পাইছিলে মিঠাই খাবলৈ। আহি সিহঁতে পূৰা একদম মানে ইচ্ছামতে পেট ভৰাই খায়, মিঠাই খাই কৰি আকৌ যায়গৈ পেট ভৰাই লৈ। এই এটা মাখিয়ে খাই যোৱাৰ পিছত পিছদিনাখন আহে দুটা, তাৰপিছত আহে চাৰিটা, এনেকৈ কৰোঁতে কৰোঁতে মাখিৰ সংখ্যাটো বাঢ়ি গ'ল নহয়। এতিয়া মিঠাই মানে বাহিৰত যদি এনেকৈ ৰাখে, এই কাষ্টমাৰে মানে দেখিলে বেয়া হ'ব কথাটো। তে দোকানীয়ে ভাবিলে এটা কাম কৰা যাওক, এইটোৰ আলমাৰি এটা বনাই লৈ যাওক। মিস্ত্ৰীক লগাই একদম আলমাৰি এটা বনাই একদম গ্লাছ চ্লাছ ফিটিং কৰি দিলে। এতিয়া মিঠাই বাহিৰৰ পৰা দেখা পোৱা যায়, গ্লাছৰ ভিতৰত যে মিঠাই আছে, কিন্তু মহ মাখিটো সোমাব নোৱাৰে নহয়। এতিয়া সিহঁতে সেই বাহিৰতে মানে আন্দোলন কৰি আছে, ভেং ভেং ভাম ভাম ঘূৰি আছে, কিন্তু সোমাব নোৱাৰে। তাৰপিছত সিহঁতে মানে এটা মিটিং পাতিলে, গোটেইবিলাক ভেনা মাখিৰ পৰা ধৰি মানে যিবিলাক সৰু সুৰা চবেই এটা মিটিং পাতিলে কি, যে আমাৰ এইটো এটা উচিত ব্যৱস্থা ল'ব লাগিব। মানুহে কিয় আমাক এনেকুৱা ধৰণৰ অমান্য কৰিলে? আমাৰোতো পেট আছে, আমাৰ কাৰণেতো কিবা চিন্তা কৰিব লাগিব। তেওঁলোকে যে এই অতদিন আমাৰ এইটো কথা ভাবিবলৈ নাছিলে, কাৰণ তেওঁলোকে ধুনীয়াকৈ খোলা মেলাকৈ ৰাখিছে, আমাৰ ইচ্ছামতে আহিছোঁ, খাইছোঁ, গৈছোঁ। কিন্তু এতিয়া তেওঁলোকে আমাক দেখুৱাইছে, কিন্তু খাবলৈ সুবিধা নাৰাখিলে। দূৰৰ পৰা আমি বাহিৰৰ পৰা চাব পাৰোঁ, কিন্তু খাব নোৱাৰোঁ। যদি খাবই নোৱাৰোঁ চাই কি লাভ আছে? গতিকে ইয়াৰ এটা উচিত ব্যৱস্থা কৰিব লাগিব। এতিয়া কি ব্যৱস্থা কৰিব, সিহঁতৰতো এই ক্ষমতা নাই। লাখুটি লৈ গৈ টঙনীয়া ভাঙি দিয়াৰ ক্ষমতাটো সিহঁতৰ নাই। তাৰপিছত সিহঁতে চিন্তা কৰিলে, এটা কাম কৰিলে, যিটো মেইন লিডাৰ ভেনা মাখি, ই বুদ্ধি দিলে, এই মোৰ কথা শুন, মই পৰামৰ্শ এটা দিওঁ, তাৰপিছত যদি যুক্তিযুক্ত হয় চবেই মোক সহযোগ কৰিলেই হ'ল, আৰু মোৰ মতে যাবি। বোলে কি? বোলে আমি চবেই যাম, গৈ তাতেই একদম আলমাৰি চাৰিওফালেদি আমি মানে বহি থাকিম। আৰু এই যে যেতিয়া কাষ্টমাৰ আহে, তেতিয়াতো আলমাৰিখনটো খুলিটো মাল উলিয়াবহি। উলিয়াবৰ কাৰণে যেতিয়া নেকি আলমাৰি হেৰিটো খুলিব, এটা পাল্লা খুলি দিয়াৰ লগে লগেই কিন্তু ভম ভমাই সোমাই যাবি তাত। তেতিয়া বাকীকেইটাই ভাবিছে, বুদ্ধিটো বেয়া নহয়। এবাৰ সোমাই যোৱাৰ পিছত আৰু বাকী ভিতৰত কি হ'ব আৰু সেইটো ভবা নাই। তাৰপিছত গোটেইকেইটাই সেইমতে একদম পিছদিনাখন গৈ হাজিৰ আলমাৰি চাৰিওফালে। ইতিমধ্যে যেতিয়া কাষ্টমাৰ আহিল, আলমাৰি খুলি মানে আলমাৰিটো ডাঙৰকৈ খোলে ন, খুলি পেলাই ইফালৰ পৰা বিচাৰে সিফালৰ এফালৰ পৰা প্লেট ল'লে, এফালৰ পৰা চামুচ ল'লে, তাৰপিছত এই মিঠাই বিচাৰোঁতে মানুহটোতো ধুনীয়াকৈ খুলি বহলাই কৰি লৈয়ে এই একেবাৰে হুৰা হুৰে সোমাই গৈছে গোটেই সোপাই। অৰ্ডাৰ দিয়াই আছে, সিহঁতৰ গাঁওবুঢ়াই অৰ্ডাৰ দিয়ে থৈছে এইটো সুবিধা ল'বলৈ। ভিতৰত গৈতো একদম মানে পূৰা মিঠাইৰ ওপৰত বহি সিহঁতে, এই দোকানীয়ে ভাবিছে দুই চাৰিটা সোমাইছে আৰু। কিন্তু
এই ইমান গুৰুত্ব দিয়া নাই, গতিকে মিঠাই লোৱাখিনি লৈছে, লৈ পেলাই আকৌ দিলে জাপ বন্ধ কৰি। পালা যেতিয়া বন্ধ কৰি দিলে, এটা সিহঁতে এইবিলাক খবৰে নাই, পালা বন্ধ কিবা বন্ধ এইবিলাক মাৰো বুলি। সিহঁতৰ মানে মেইন ধান্দাটো হৈছে মিঠাই খোৱা। এতিয়া মিঠাই খাবলৈ গৈ কোনোবাটো বহিছে ক'ত, এই যে চৰিয়াটোৰ ছাইডত, কোনোবাটো গৈ পেলাই একদম মাজত মিঠাইৰ ওপৰতে বহিছে, কোনোবাটো গৈ পেলাই মানে মিঠাইৰ ওপৰত বহা নাই, সি মানে জেগা চাই ফুৰিছে ক'ত বহিলে সুবিধা হ'ব। সি আৰু গৈ কৰিলে কি, এই মিঠাই থকাৰ যিবিলাক মানে চেনি পানী আঠা আঠা, তাতে বহিছে গৈ সি, বহি মানে চবৰ কাম আৰম্ভ কৰি দিলে আৰু। একোটাই মানে মিঠাই পূৰা খাই আছে, খাই 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 পেট তাৰপিছত ভৰিছে, কিন্তু যেতিয়া আহিবলৈ মানে যত্ন কৰিছে, এই যে যিকেইটা ছাইডত বহি আছিলে সেইকেইটা কিন্তু সিহঁতৰ ভৰিত কিন্তু আঠা লাগা নাই নহয়, সিহঁত ধুনীয়াকৈ মানে ৰেডি হৈ আছে। পালা খুলি দিয়াৰ লগে লগে সেইকেইটা ওলাই পাই, সেই যে যিকেইটা মানে এই ৰসৰ ওপৰত বহি আছিলে, এইকেইটাতো এতিয়া উঠিব নোৱাৰা হ'ল। সিহঁতে যিমান গাড়ী ষ্টাৰ্ট দিছে, কৰিছে, তিমানে শ্লিপ কৰিকে মানে আৰু গাড়ী সোমাই গৈহে আছে, সোমাই গৈ গৈ এটা সময়ত কিন্তু একেবাৰে লেটি পেটি, এনেকুৱা লেটি পেটি হ'ল, সিও মিঠাই হৈ গ'লগৈ, মিঠাইৰ লগত সিও মিঠাই হৈ আছে। আৰু যিকেইটা ছাইডত বহিছিলে এইকেইটা কিন্তু ওলাই গুচি আহিল। তেতিয়াহ'লে আমাৰ গতিটো হৈছে তেনেকুৱা, যিবিলাকে মানে সেই মাখিৰ নিচিনা সাৰি যাব বিচাৰে, সিহঁতে কিন্তু সন্মুখত কেতিয়াও নবহে, মাজত কেতিয়াও নবহে, এটা ছাইডত বহে, তাৰ পৰা যাতে মানে লাহেকৈ ওলাই যাতে যাবগৈ পাৰোঁ। সেই মাখিৰ চৰিত্ৰ সিহঁতৰ, ছাইডত বহি থাকে সিহঁতে, ছাইডৰ পৰা লাহেকৈ উঠি পলাব। আৰু যিকেইটা মাজত বহিছে এইকেইটা উঠি যাবৰ ক্ষমতা নাই এতিয়া, সেইকেইটা বহিলে আঠা মাৰি ধৰিছে সিহঁতক। এইটো মানে প্ৰাণ নোলোৱালৈকে এইটো মানে এই আঠা এৰা নাখায় এতিয়া। আৰু যিকেইটা ছয়তান মাখি সেইকেইটা আমাৰ এই ছাইডত বহিব সময় সময় সিহঁতে, সেয়া পিছত বহিলে কি হ'ব, সেই উৰি যাব পাৰিবি। তে যেনিবা মানে হেৰি পাল্লা খুলি দিয়াৰ লগে লগে ওলাই গলিয়ে, আচল ৰসটোতো খাব নাপালি, আচল ৰসটোতো খোৱা নহ'ল। তেতিয়াহ'লে কি হ'ব, যিজনে যেনেকৈ মাখিটোৱে এই চেনিৰ ৰসত পৰি সি লেটি পেটি হৈ তাতে প্ৰাণ বিসৰ্জন দিলে, কাৰ কাৰণে দিলে, মিঠাইৰ কাৰণে। গতিকে সি কিন্তু মিঠাইখিনি খালেও প্ৰাণো বাহিৰ কৰি দিলে তাত। গতিকে যোনে ভগৱানৰ নাম, ঈশ্বৰৰ নাম ল'ব লৈছে, সি যদি সংসাৰৰ কাম কাজ এৰি থৈ আহি ইয়াত বহি যদিও তাৰ মানে চব লছ কৰিছে, কিন্তু এটা বস্তু পাইছে, সেইটো কিন্তু ভক্তি ৰসটো পাইছে, সেই ৰসতেই সি ডুব গৈ ভগৱান পাব সি। কিন্তু যোনে ছাইডৰ পৰা যাব বিচাৰিব, সি ভগৱানৰ ৰস আৰু নাপায়। গতিকে আমি যদি ইয়াৰ পৰা যদি ফালৰি কাটি ওলাই যাব বিচাৰিছোঁ, তেতিয়াহ'লে ইয়াৰ পিছত আমি কিন্তু সেই চৌৰাশী লক্ষ্যত একেটাই হ'ব আমাৰ গতি। আগৰ যিটো ভুগি আছোঁ সেই একেখিনি ভোগ আকৌ ভুগিব লাগিব। গতিকে এনেও মৰা তেনেও মৰা, লেটি পেটি হৈ মৰাই ভাল। এনেও নাই তেনেও নাই, ধৰিছোঁ যেতিয়া মৰিছোঁ না, ধৰিলে মৰিব লাগিব, তেহে ধৰা। যদি এতিয়া আমি যে হেৰি কাবাডী খেলোঁ, ধৰিলে ভালমতে ধৰ, যদি নধৰে এনেই থাপৰ মাৰি পেলাই মৰিবি নিজে, তাতকৈ ভৰিত ধৰ, সি যাতে উখৰি যাব নোৱাৰে, তেতিয়াহ'লে নিশ্চয় জয়লাভ হ'ব। আৰু এনেই ভয়ে ভয়ে ধৰিলেতো আৰু গোৰ মাৰি থৈ গুচি যাব, থাপৰ মাৰি থৈ গুচি যাব, তেনেহ'লে এনেও মৰিলে। মৰিছোঁ যদি ধৰিছোঁৱেই আৰু, এনেও নাই তেনেহ'লে লাগে তোক চুঁচৰাই নিয়ক নাই, তই এৰি নিদিবি, ধৰি থাক।